নকয় দেখিছে এতিয়া 6টা বাজি গ'ল এতিয়া আহি পাইছোঁ আৰু মই দিনটো কাৰ্যসূচী অলপ মানে আপোনালোকক দিনটো মানুহক দেখিছে আহি পালোঁ এতিয়া বৰ্তমান মই আৰু আহি পাই আপোনালোকক মই দিনটো আৰু কেইদিনমানৰ আগত কিমানখিনি কি পঢ়াইছে কেনেকৈ বুজাইছে তাক মই আপোনালোকৰ মই ভিডিঅ' কৰি থৈছোঁ আৰু আপোনালোকক তাকে দেখাবলৈ যত্ন কৰিম আৰু আপোনালোকে সকলোৱে চাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব কাটি নাচাব সম্পূৰ্ণকৈ চাব মোৰ ভিডিঅ'টো মই আপোনালোকক যিহেতু ভিডিঅ' আকাৰে দেখাবলৈ যত্ন কৰিম আৰু আপোনালোকে সকলোৱে মোক মৰম আশীৰ্বাদ দিব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এটা বস্তুৰ মূল্য এটা বস্তুৰ মূল্য অসমতে 10% বাঢ়িলে বুলি ক'লে প্লাছ হ'ব ইনক্ৰিজ মানে প্লাছ তাৰপিছত কি কৰিলে আকৌ 10% আকৌ 5% বাঢ়িলে অসমতে 10% বাঢ়িলে তাৰপিছত 5% বাঢ়িলে তেতিয়াহ'লে টোটেল চেঞ্জ কিমান হ'ব আৰু মেক্সিমাম মানুহে এনচাৰ আৰু এটা বস্তু মই ক'ব লগা আছে ফ্ৰম কেলকুলেশ্যন পইণ্ট অফ ভিউ পৰা এই বস্তু নহ'লে লিখি দিব পৰা 20% more 20% more মানে আমি কি ভাবোঁ যে যদি আগতে এক্স আছিলে তেতিয়া তাৰ 20% বেছি মানে আমাৰ কিমান হৈ যাব এইটো 1/5 হয় নহয় এইটো যদি চল্ভ কৰে এইটো 5/6 চ' 20% more বুলি মত থাকিব লাগিব যে 6/5 অফ চামথিং আৰু এটা বস্তু 20% more মানে কিমান এনেকৈও ভাবে মানে যে আগতে 100% আছিলে এতিয়া 20% বাঢ়ি গ'ল মানে 120% হৈ গ'ল 120% হৈ গ'ল মানে 12/10 6/5 চেম এনচাৰেই হ'ল সেইকাৰণে তুমি সদায় এইটো বস্তু মনত ৰাখিব যদি তোমাৰ 25% মোৰ 25% মোৰ মানে 125% হৈ গ'ল 125% মানে কিমান 25 টি 5 বাৰ 25 টি 4 বাৰ মানে আগত কিমান আছে এতিয়া তাৰ 5 বাৰ আছে যদি মই কওঁ তোমাক 20% লেছ তুমি অট'মেটিক ভাবা আগতে 100 আছিলে 20 কমি গ'ল 80% হৈ গ'ল আগতে কিমান আছিলে 80% মানে কি 80% মানে হৈছে 80/100 মানে পিছে যদি আমি কম কৰোঁ আমি ওকে এতিয়া আমি কেইটা অংক কৰোঁ তাৰ কাৰণে এটা কি কৰে মেচিনবিলাক অট'মেটিক মেচিন সিহঁতে কিমান পাৰ্চেণ্টেজ বেগ ৰিজেক্ট কৰে কিবা কিবি কোৱালিটি ইছ্যু ল'ব find the number of batch manufactured on a particular day if it is given that on that day the machine rejected 34 batch যে কৈছে যদি 34টা বেগ যদি এদিনাখনত ৰিজেক্ট হৈছে 34টা বেগ যদি এদিনাখন ৰিজেক্ট হৈছে তেতিয়াহ'লে টোটেল বেগ কিমান বনাইছে এইমান টোটেল ৰিজেক্টেড কিমান বনাইছে এতিয়া এইটো তুমি যদি মানে একদম স্কুলীয়া অংকতে কৰিব যোৱা তেতিয়াহ'লে আমি কেনেকৈ কৰিছোঁ কেনেকৈ কৰিব লাগে এইবিলাকৰ মানে যেতিয়া পাৰ্চেণ্টেজ দিয়া লাগিব এক্স ধৰিব মানে 100x ধৰিব সেইটো ইজি হয় আমি দেখিছোঁ না এক্স পি নাম এক্স আমি 100x 100 আমি ধৰিলোঁ যে 100x মই এই কুৱেশ্যন দি তোমাক দিয়ে দিম নেক্সট কুৱেশ্যন 25% of a number is 8 less মানে প্রশ্ন হলে বাকি ধরে করবে আমি না ইজি নাম্বার 5 নম্বর প্রশ্ন 5 নম্বর প্রশ্ন এটা চালা যাও একটু আমরা একটু করব এটা বন্ধ আছে ওকে Two students appeared in an examination. Two students are called one of them secured 9 marks more than the other. মানে এটা অর্থাৎ মোমার বেশি পাইছে মানে এটা যদি তোমার x পাইছে আর x + 9 পাইছে এবার এটা more than the other and his marks মানে বেশি পাইছে one of them secured 9 marks more than the other তার মানে মোমার বেশি পাইছে তাকে নিয়ে দিল and his marks was 56% he যিখিনি মার্কস পাইছে এটা তার মার্কস হলো কম কত আসলে না আপনি more বেশি পাইছে আমি x + 9 হলো যাতে নেক্সট পার্ট অফ দ্য স্টোরি ইজ ই যিমান পাইছে বেছি কত যিমান পাইছে সেইটোৱে টোটেল মাৰ্কৰ 56% পাইছে 56% অফ দ্য টোটেল মাৰ্ক আমাক যদি এটা মাৰ্কস অপটেইন পাই দিওঁ টোটেল মাৰ্কস কিমান হ'ব আমি জানি কি কৰিব অলপমান চেক কৰিব মহাকৰ ইমানটা কথা কৈছে আইটাম কৰিব ৰাখে এইটো ঠিক আছে প্ৰথম কিন্তু আমাক বুজাম হ'ব সলভ কৰিব এতিয়া total marks no এটা আছে x এটা one of them is 4 one of them is 56% the sum of their marks we can multiply কিমান marks হবে x plus 9 এটা x plus 9 কে x পাইছে আমার ইকুয়েশন কি হবে x plus 9 equal to 56% এটা হলো আমার ইকুয়েশন রাইট ইয়া যদি 100 টু সেটা হলো itu original itu isi x plus 9 itu satu dulu bukan jadi kalau 100x jadi kalau 900
ব্ৰেকেট থাকে 100 x 100 9 এটি গণনা 56 into 2 56 into 2 মানে কিমান 50 গুণ 100 6 গুণ 12 মানে 112 x আৰু 56 into 9 মানে 56 into 9 লাগি আছে এটা নকৰো পিছত চাম এতিয়া আমি টাইম ৱেষ্ট নকৰো কাৰণ অকণ গুচি গ'ল কিবা কিবা 2/3 অফ মানে হৈছে পূৰণ of the sum sum মানে যে যোগফল sum of 6% of A and 8% of B. Find the ratio A to B. The ratio को हम निकाल देंगे. तो फॉर्मूला समझो फॉर्मूला इसमें भी डायरेक्ट दिया होगा फॉर्मूला नंबर में डायरेक्ट फॉर्मूला सॉरी यानी कि उसे इन जेनी इनकम इज 30% मोर देन निकिता तो वो हम सरकार इनकम बेसिस जेनी इनकम जो कि 30 इसी बात निकिता को निकिता परसेंटेज ऑफ निकिता इनकम लेस देन এই রিজন দিয়ে বলতে দেব নিকিতার ধরবা আমার ইনকাম যদি 100 হয় জেনির ইনকাম 30% বেশি 30% more than Nikita. Nikita যদি 100 হয় জেনি হবে আপনার 30% more মানে জেনি হবে কিমান 130 30% ওটা তো আমি ক্লাস আমার বিভিন্ন মধ্যে আজি সাউন্ডটা নেকো নাইছো পুরা একো দেখাই না মোৰ Zero betul, betul. Matikan dulu, my God. Itu begini aku salah. Network distance. Dari kau sana. Foto mai ki. So, example number 1. I eat 2 times. কি লিখিছে এখন 2 মই দিনত দুবাৰ খাওঁ 0 পৰীক্ষা কৰি কাটো এনেকুৱা কাটোতে প্ৰেজেন্ট ইনটেন্স লিখিব লাগিব হৈ গ'ল এক এটা আৰু এটা কৰিছে মই তিনি টেন্সৰ 0 ভিতৰত উঠালো regularly daily all right এই একটা আর বাইরে ক্লাস ইনার প্লাস না সব প্লাস জর আই প্লাস বাইরে নট লগ Don't something which I can sir go back and E is a plural subject are going to R third person singular C of E of the E C E granted is going on. A doing. Non-concept of syllabus cycle see, know, thinking, and hear, taste, understand, forget, remember, agree. ठीक है एक बार क्या যদি কন্টিনিউয়াস মানে রুল মতে কন্টিনিউয়াস করে টেকের মতে ইনডিকেটিভ কারেকশন করি জানেন তোমার কি সওয়াল যেটা সাইড আছে मैं एक उदाहरण लिखता हूँ एग्जाम्पल I feel headache now. I feel headache now. itu cuma correction previous ya नाम को ऐसे क्योंकि यार कभी की वो करेंगे itu हम की वो करूँ I am feeling headache now चलो jadi I am feeling headache now ini I am feeling headache now ini itu kata dulu karena feel itu nonton bisa ini berarti continuous tense itu ini ini berarti continuous tense ini boleh mana jadi I am feeling headache itu tadi itu I feel headache itu kali break untuk berdiri ini
I feel PCA headache now. ठीक है ना? मैं पढ़ा तो बुझी I am understanding the matter. I understand the matter. मैं पढ़ा तो भागी I think the matter, not I am thinking the matter. কারণ এই ভাবে না কোন কিছু ভাবে কেটেও ইন্ডিপেন্ডেন্ট কন্টিনিউয়াস সার্ভারে কন্টিনিউয়াস ফর ফর্ম অফ ডেভেলপমেন্ট ইনলি কন্টিনিউয়াস করে ইন্ডিপেন্ডেন্ট কারেক্ট मैं आगे उदाहरण से मैं কথা मैं ऑब्जर्व করেছি I am hearing the sound no hear not I hear the sound তার মানে যেটা আইএনজি কোন তোমাকে এটা কোন এই ভাবে তুমি কন্টিনিউয়াস সেন্সর রোল করতে পারো তোমাকে ইন্ডিপেন্ডেন্ট কারেক্ট I feel it. I am feeling it. I understand the matter. I am understanding the matter now. But ये क्या कॉन्टेक्स्ट बस हो रहा है? ये क्या हमारा कंटीन्यूअस कोई भी इंडिविजुअल जेडी करेक्ट होगा लगे। ये क्या अभी तुम्हारे को तीन नंबर तो दिखाई सब तीन नंबर दिया सी प्रेजेंट परफेक्ट चलो सातवां नंबर दिया प्रेजेंट परफेक्ट subject plus है जो भी है plus B3 plus subject plus है जो भी है जो है S to third person singular number B3 की नाम क्या ये नाम मांगे पड़ गया present ये तो हो और बाकी पर्सन हो गया और B3 में कब पढ़े आपको तीन का फॉर्म है प्रेजेंट मैंने B1 पास में B2 और B3 में कब पढ़े एक फॉर्म हो एक फॉर्म तुम्हारे साथ एक नंबर I, me, you, they. एक का have gone home, और he, she, it, run cat. एक का have person has gone. I, we, you, they have gone. He, she, it, run cat has gone. और कोटी वेक्टर को हम किसी प्रेजेंट परफेक्ट करेंगे. Subject plus has every plus B3 plus object. এটা এক্সাম মিলে দিয়েছে অ্যাকশন হবে না কোন কার্য বা ঘটনা কোনো কার্য বা ঘটনা এই মাত্র দেখবা এই মাত্র একবার কোনো কার্য বা ঘটনা এই মাত্র একবার যাবে তাহলে কথাটা পরে ওটাকে দেখবা যাবে প্রেজেন্ট পারফেক্ট টেন্স বলতে বলতে এই মাত্র একবার হবে এই মানে কথাটা পরে ওটাকে মনে হবে ঘটনা নির্ধারিত করে কাজ আরম্ভ হয় তার প্রভাব বর্তমান রূপ নিবে সেরকম কাজ তোমাকে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস করে দেবো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস এর নামে দুটা টাইম ফ্যাক্টর লিখে অ্যাডভান্স হিসেবে লিখতে হবে বাই এক্সাম্পল হিসেবে এটা হচ্ছে সময়কে লিখতে হবে আর এটা পর সময়টা যদি ব্যাপক কিছু করে রাখেন এই প্রশ্ন মানে I have been suffering from fever since Monday to point of time and I have been reading these books for 10 days to period of time to पढ़ो ये আমি प्रेजेंट और भाग साइड का एक साथ समय मालूम किया है प्रेजेंट इंडिकेटिव प्रेजेंट कंटीन्यूअस प्रेजेंट परफेक्ट प्रेजेंट परफेक्ट कंटीन्यूअस तो ये लास्ट कॉलम में क्या होगा लास्ट कॉलम में एंटायर कॉलम और वो कॉन्जुगेशन में कॉलम सोल्व करेगा मैं जस्ट रिपीट एंटायर कॉलम तो प्रेजेंट इंडिकेटिव और एंटायर की डेली एवरीडे रेगुलरली और सेल्फ ऑलवेज है प्रेजेंट कंटीन्यूअस लेटर नाउ शॉर्ट present perfect was just now already you are never yet और present perfect continuous was since for ये मतलब बहुत बड़ा जब कॉन्जुगेशन में कौन सा प्रेजेंट इंडिकेटिव होगा I will you they ये go to it है और थर्ड पर्सन he she it run can go to both house और प्रेजेंट कंटीन्यूअस एडवर्ब की देखो now और शॉर्ट ना और वैसा को देखो subject plus answer plus B1 plus N. Here I factor I am going home. We, you, they. Here plural form. Are going home. और third person he, she, it, not that. Present continuous here is going home.
এনেকৈ তোমালোকে এই লাষ্ট ক্লাছটো আৰু দ্বিতীয় ক্লাছ তোমাৰ দ্বিতীয় ক্লাছটো তোমালোকে ভালকৈ এডভাৰ্টাইজ ভালকৈ কৰা এতিয়া মই এইটো তোমালোকক প্ৰেক্টিকেল কৰি দিম প্ৰেক্টিকেল কেনেকৈ 2 minus 1 being equal to equation 2 minus 1. Then the answer will be x exponential over 2y minus y over y constant. Y is the number of days. The equation part important to know below below the pocket will also move out of it. This one is pointer pressure of the ulta region. 90. It is easiest to now the rate follow our number equation and then P 2 by 3 A equal to B. Ultimately, B equal to ultimately B equal to तो अभी ठीक है और इधर मेरे को A तक A मिलो A इधर जाओ P by 2 B ठीक है ये मेरे बाकी नहीं है P by 2 B plus B equal to 1 to 1 B कॉमन भी है तो कोई ले लो तो कॉमन बाकी नहीं कॉमन है ऊपर किमान 5B after 5 months 5 months পিছত A equal to 3000 টাকা উঠে গেল তার মানে কি হলো 10000 আছে 3000 টাকা যদি ফাইল হয় 5 months যদি লাগে তার থেকে 8000 B উঠলো 2000 B সেই কারণে 5 months পাছত কি করে 2000 টাকা উঠে গেল মানে 6 নম্বর মাসের পর আমি 8000 টাকা তার মূল্য দিল মানে 3000 টাকা দুটো ইনভেস্ট করব মানে তার 13000 টাকা করে ভ্যালু হবে এখানে কেউ 5 months যে বাকি দিয়ে দিন 5 months আপনার এখানে 5 months তাহলে এই বার ক্যালকুলেশন নতুন আরম্ভ করব 7 নম্বর কিন্তু কোশ্চেন আমি করি এটা আমি চাইব যে ভ্যালু কিমান কিমান কৰিব ইয়াৰ প্ৰথম 5 নম্বৰ আছে 5 10 50 হাজাৰ বাকি 7 নম্বৰ ইয়াৰ ভ্যালু আছে 49 মানে টোটাল কিমান হ'ল 99000 টকা ভ্যালু উইল ই প্ৰথম 5 নম্বৰ সব চেমি হ'ব 2000 সব চেমি পিছৰ কেইটা কৰিব 7 নম্বৰ কেইটা ই 56 মানে এবছৰ ই 91 মানে 141 তাৰ মানে এতিয়া ৰিপৰ্টৰ এনেকৈ ভাগ হ'ব 99 106 1418 এনেকৈ ভাগ হ'ব আৰু তাৰ বিপৰীতে যদি আমি ৰেভিনিউ দিব পাৰোঁ 99 বাই টোটেল ইনটু প্ৰফিট B will be over here 106 by total money total profit into profit and whole. So it is লাভ হৈছে না লাভ হৈছে আজি পুৰা ঘৰৰ ঘৰ কৰে কালো কেইটা কালো কেইটা কালো কেইটা লগ প্ৰশ্ন কৰা যাবে মই কানে কমপ্লিট হৈছিল সকলোৰে কিবা হেৰি কৰিছে অকমান কিছু কথা লাইক কালো সময় পাতিবা কথা দে হ'ব এতিয়া সবুৰা আমি যদি বুজি পাইছা আমি এটা অংক কৰিব আৰু
Later to the lobby and number to the lobby. Ini aja loh, ada di sana namanya loh, Timhan Girls. Cobain aja ini main sih. इन दोनों कॉपी से आपका एक क्वेश्चन कॉमन आएगा जल्दी से नोट कर लीजिए इसको ओके यहाँ पे आपको क्या फाइंड करना है यहाँ पे आपको लॉजिक ये 9 है फिर 59 देखिए यहाँ से अगर यहाँ गया हूँ मैं तो into 5 minus 1 का 40 minus 1 39 ये भी सेम हो जाएगा 72 into 5 minus 1 यानी कि 72 into 5 कितना हो जाएगा ये एडिशन ऑफ 1 ये होगा बिल्कुल और 6 plus 3 हो जाएगा आपका ये 6 ये 1 ये 2 और ये 3 यानी कि 1 plus 2 plus 3 3 कितना हो जाएगा ये 6 तो 6 plus 6 plus 8 हो जाएगा आपका 22 हो जाएगा आपका राइट आंसर ठीक है बहुत इम्पोर्टेंट उसी से स्टूडेंट की सोहर kalau misalnya kamu ada hospital ya, dosen high seperti di sini ada, saya sering. Mau file itu share dulu, mau aku board itu berapa style, kalau mau kita buat apa, dia saat kita mau lagi deh, kalau mau itu bisa tuh boleh. Ini kita video itu kan, akhir. Find the greatest. Ikut saya. Gue lagi mobile aku nih lagu ya. Baik. Stop. Episode number 4620 itu cuma daftar kabel. Amat ada phone itu, kami ada di dalam. Itu bisa ada itu phone number untuk expert. Enggak tuh kalau ada itu phone number untuk nomor enggak itu nomor yang tidak ada. Itu udah itu. Amat pertama lagi minus b. B balik minus 6. और आंसर होगा 9 2 3 4 এটা আমি ডাইরেক্ট সূত্র ইউজ করে দিলাম ইকুয়েশন ঠিক আছে এটা নেক্সট আমরা টাইম এন্ড ওয়ার্ক এই চেপ্টার पर मैं क्वेश्चन आगे है हां अब मैं नीचे से वीडियो में प्रोफेसर করিছা কিন্তু আজি পয়েন্ট মাত্র এটা না ইম্পর্টেন্ট থিওরি আৰু যাতে দুটি অংকটো জেনারেলি এদিনত ক্লিয়ার কৰিব এদিনত তুমি কিমান কাম কৰিছে মানে এদিনত কিমান কাম সবে দুটা বুঝা নহব আছে ই আৰু ই এটা কাম 20 দিনত শেষ কৰে ই এটা কাম 30 দিনত শেষ কৰে এটা কাম এটা কাম ই 20 দিনত শেষ কৰে ই এটা কাম 30 দিনত শেষ কৰে আমি আমাদের স্কুলে পড়িছো এটা কাম 20 দিনত শেষ কৰে মানে 20 দিনত এদিনত কিমান হ'ব 20 ভাগৰ এটা মানে কিমান কাম শেষ কৰিব ই এদিনত কিমান কাম শেষ কৰিব 20 ভাগৰ এটা কিমান কাম এই বস্তুটো চাবা একদিনত কৰা কামৰ সাধাৰণতে তোমাৰ এই মানুহজন কিমান পাকল সেইটো এটা এটা গোটেই বস্তুটো এদিনত হয় এদিনত আমি প্ৰায় কৰিব লাগিব ইয়াতে এটি থিওৰি পাৰ্ট বনাব দিলি এই থিওৰি কিন্তু এই তোমালোকে সমান পাইছে সেটা নাই কৰা সেই বড় এই কামটো দিয়ে 12 দিনত শেষ কৰে তার মানে দিয়ে দিনত কিমান কাম কৰিব 12 ভাগৰ এটা তো আমাৰ ৰেগুলাৰ মেথডটো কি হয় তুমি এদিনত সবে মিলি কিমান কাম কৰে দিয়ে আমি এদিনত মিলাছো এদিনত মিলাবলৈ কি কৰা এদিনত মিলাবলৈ এদিনত এই কিমান কাম কৰে এদিনত কিমান কৰে সবনাগৰ এটা দিয়ে কিমান কৰে এদিনত 12 ভাগৰ এটা এটি দুজনে মিলি পেলাই মানে a প্লাস b মিলি এদিনত কিমান কৰে 1/6 প্লাস 1/12 হয় না 12 কমন 2 1 মানে কিমান হ'ব
3/12 মানে 1/3 1 কাম শেষ কৰিব এতিয়া আমাৰ এনসাৰটো কি হৈছে তেনেহ'লে যদি 4/1 এভাগ কাম A আৰু B এ মিলি পেলাই এদিনত কৰে তেন্তে গোটেই কামটো কৰিব কিমান 4 ঘণ্টা Because এইবিলাক সেক্টৰ ঠিক আছে জাস্ট সেক্টৰ কিছুমান হ'লে চেম অৰ্গানাইজেশ্যন মানে প্লাছ সেক্টৰ ক্লিয়াৰ নহয় চেম অৰ্গানাইজেশ্যন মানে আৰু প্লাছ এক্সপ্ৰেছ মাইনাছ ফৰ 4 পেজেছ নাম ঠিক আছে something জানিলো অস্পষ্টৰ কাৰণে something জানিলো এই অস্পষ্টৰ কাৰণে যথেষ্ট নেক্সট সেকেন্ড লক্ষ ওপৰ ৰিসিভ সাইন্টিফিক ট্রান্সলেশন অ্যাওয়ার্ড বস্তুটি বহু অনেকবার এটি সাইন্টিফিক ট্রান্সলেশন অ্যাওয়ার্ড প্রদান করে প্রদান অফ which কোন কিতাব ওকে সো লক্ষ্যজিৎ ডুবেল কোন কিতাব 2000 তারপর ওকে আমরা মানে সে অরিজিনাল যে আপনার জানেন এই ট্রান্সলেট করা কিন্তু কিতাব মনে হয় ঠিক আছে কিন্তু অপশন আছে বহু জীবন্ত সান্তাল প্যারেলে সাইজা কায়া ওপর চন্দ্রপটিস রামায়ণ তোমরা সাইডা আছে ঠিক আছে আপনাকে গেস করতে পারো বা আপনাকে যদি জানেন অলরেডি কিন্তু ভালো ओके सो यार अनुभव আছে মূল জীবন ওকে অनुभव আছে মূল জীবন তো লক্ষ্যজি দুবার ভূমি করতে লাগা হলো কাছে সমান হয় এবার দুবার ট্রান্সলেশন করা আমি অনুবাদ করা না ঠিক আছে সো ট্রান্সলেশন বা অনুবাদ করা লাগছে লক্ষ্যজি দুবার ভূমি ঠিক আছে আর নাটক নতুন মেম্বার নাটক ঠিক আছে তার প্রেজেন্টেশন সময় এটা পারবে আর এই নাটক Oke, pasti Rusia, saya kan lupa itu Rusia Ukraine untuk saya kan itu, baru Rusia Ukraine untuk beres jauh ada perbedaan. So ini NATO reason Rusia Ukraine untuk ya kami Ukraine untuk Rusia ada USA, Soviet Union juga responsnya, Soviet itu pada sini ini. So Rusia Ukraine kecil boleh itu, Ukraine untuk jaga kecil boleh, tapi Ukraine kecil boleh saya sebut. Ini Ukraine yang saya sebut nanti NATO member boleh. So that Western country orang itu Ukraine Rusia pada itu solve. So NATO sign করা হবে রাশিয়া না কি করে ঠিক আছে যদি NATO sign করে রাশিয়া এটা করে তাহলে ওয়েস্টার্ন কান্ট্রি মানে ফ্রান্স ইংল্যান্ড মেঘালয় তো মানে এটা করে বিভিন্ন সব কাজ হবে NATO ঠিক আছে তো NATO কে যেমন সাইন করা ছিল ইউক্রেন ওকে ইউক্রেন সাইন করা ছিল এখানে বহুত আমেরিকা ইংল্যান্ড মানে বহুত ঠিক আছে তো NATO এটা পাকিস্তান তো এই নতুন পাকিস্তান হয় যেমন আছে সেবাত ওকে So, sebab serius dalam orang murid Pakistan. Kalau kamu orang tidak Pakistan orang ada lagi nomor tahu, itu adalah orang mungkin ini satu soal juga ada tahu, ठीक है? और मिलिट्री को हो जाए, मतलब वो हो जाए, तो प्लस करना है इसमें बढ़िया प्रोसेस है. So भारत हम आने दो में तो थोड़ा सा बस, ठीक है? बस हमारे से क्या होता है? So हमारा क्या पश्चिम बंगाल, वेस्ट बंगाल, भारत हम अंडरवाटर मेट्रो सर्विस करा. Chapter Food Number Festival notice और कौन सा राज्य सेलिब्रेट करता है ओके Chapter Food Festival सेलिब्रेट करा है मिजोरम ठीक है यहाँ से मिजोरम में एक इसमें Chapter Food Festival सेलिब्रेट करा है और अपन के Chapter Food Festival से यही से इस बार का लेक्चर देखिए जो एक्चुअली किया बाहर ठीक है ये सेलिब्रेट किया बेंगू ना डांस तो यार जो बाहर क्रॉस लेवल बाहर है ठीक है और बाहर टाटे मान लो सॉरी इधर यहाँ से ठीक है फेस्टिवल Chapter Food Festival ओके itu masih usul apa ini loh harga mau kan sampai sepuluh tahun di ini nonton bis ini bosor kami kerja partai itu kan kami kan हमार भारत actually juga grup finance itu grup finance ini juga grup finance luxury lalu nama yang dikeluarkan jadi kami juga bisa saja luxury kalau nama yang dikeluarkan so luxury kalau nama yang dikeluarkan kita saya grup finance kita kalau ada nama luxury kalau ada mana dikeluarkan mana ada yang saya mana itu grup finance ini ada logo mana luxury mana dikeluarkan ada itu ठीक है तो लक्ष्य को मॉडल लक्ष्य को ग्रुप ऑफ कैलेंडर टोटल 36 कैलेंडर टोटल कितना है 36 ठीक है लक्ष्य को আছে टोटल 36 कैलेंडर और এই 36 कैलेंडर বিভাগ বা এখন कैलेंडर লক্ষ্য को मैं এখন कैलेंडर এটা আমার ভারতীয় মনে है কি বলছে নতুনকে বেস সার্ভিস করে ঠিক আছে নতুনকে বেস সার্ভিস করে ভারত নো নেভি ইন্ডিয়ান বেস সার্ভিস ওকে সো এই সাইকেল হলো মিনিকো আইল্যান্ড অপশন আছে আমার মিনিকো আইল্যান্ড অগরতি আইল্যান্ড চেতলাত है यार जो टोटल আছে ওগুলো হচ্ছে মিনিকো আইল্যান্ড ঠিক আছে তো तुमकम आइलैंड আমার ভাগে নমুনা নরুনগে ইন্ডিয়া নেভি ভাগে নমুনা নরুনগে নিজের বেস সার্ভিস কইছে এটা হচ্ছে মিনিকো আইল্যান্ড ঠিক আছে এটা দেখে একটু নাম কি ঠিক আছে এখন আমরা সক্ষম অপশন এ সক্ষম নেদাস
নে বসুন্ধৰা নে PWD ঠিক আছে এই চাৰিটা ভিতৰত কোনটা সক্ষম দাস বসুন্ধৰা নে PWD ওকে সক্ষম দাস বসুন্ধৰা PWD সক্ষম দাস বসুন্ধৰা PWD ওকে তাৰ ভিতৰত উত্তৰটো চাৰিটা ভিতৰত উত্তৰটো হৈছে সক্ষম ওকে এইটো হৈছে সক্ষম ঠিক আছে সক্ষম হৈছে এইটো এক যোনটো ফিজিকেল ডিসেবল নহয় বা বিশেষভাৱে য'ত নেকি গোটেই ভাৰতত ইন ইণ্ডিয়া এজ এ হোল ইণ্ডিয়াৰ ভোটাৰ টাৰ্ণআউট মানে 65% বহুত কম 65% 100% মানে 1 কোটি ধৰক 1 কোটি মানুহ যদি ভোট দিছে 1 কোটি ভিতৰত 65 লাখে 1 কোটি মানুহ যদি ভোট দিছে নহয় 1 কোটি মানুহৰ যদি নাম আহিছে লিষ্টত 1 কোটি ভিতৰত অকল 65 লাখে ইণ্ডিয়াত আছে বহুত কম নহয় জানো সো ইন ইণ্ডিয়াত 65% ভোটাৰ টাৰ্ণআউট ইণ্ডিয়া কিন্তু ইণ্ডিয়াৰ এভাৰেজ মানে হলো ষ্টেট আৰু ইউনিয়ন মিলাই কিন্তু এখন ষ্টেটত যোনটো টপ হৈছে সেইখন ষ্টেট হৈছে 81 ঠিক আছে আৰু সকলোতকৈ পুৱাৰেষ্ট সকলোতকৈ দুৰ্বল অৱস্থা যোনটো সকলোতকৈ কম ভোটাৰ টাৰ্ণআউট 56%. It is okay lowest. It was the lowest voter turnout. 56%. Right? 56% is the lowest voter turnout. So, our problem is which state gained highest voter turnout in Lok Sabha for 2024? Well, we found state plus state of Indian state of which state of those by highest voter turnout is. It was our major राज्य ठीक है our total voting was 81% voter turnout. 81% voter है vote दिया ठीक है तो highest भाटो भेटो एक है ठीक है दिया इनका टाका से राज्य को लिखो स्टेट को लिखो ठीक है আমি যদি ইউনিয়ন টেরিটরি ইন্ডিয়া তো প্রথম আমি ললো ঠিক আছে এতিয়া আমি ভোট পা হাইস্ট আছে ইউনিয়ন টেরিটরি যদি ললো কি কত বেশি আছে এখন ইউনিয়ন টেরিটরি কোছে লক্ষদ্বীপ হইছে 84% ভোটার 84% ভোটার দেই ভোটার টার্ন মানে 84% মানে কমে গৈ আছে সো আমি ইউনিয়ন টেরিটরি যদি ইনক্লুড কৰো তেনে আসলে ফাইন কৰিব কিন্তু অকল ৰাজ্যসকলৰ ভিতৰত কম নাই নট ইকুয়াল yes ডিপার্টমেন্ট সো ইলেকশন প্রশ্ন এখানে দাঁড়া আছে হাইয়েস্ট আছে হাউমাচ আর লোয়েস্ট নট কি সো তেও বিহার লাইস পেছনটা 1600 ভোটে মাউন্ট এভারেস্ট তেও পাইন বলে হচ্ছে ঠিক আছে 1600 ভোট তেও নাম আছে আর অপশন ডি কাম্যা কার্তিকেয়ন ওকে কাম্যা কার্তিকেয়ন তেও আছে গোল সেকেন্ড বেস্ট আর ইন্ডিয়া কংগ্রেস কাম্যা কার্তিকেয়ন English Indian container. Okay. This answer second. Answer. And then move forward. Okay. Next. Which country recently becomes the world's third largest solar power generator? World's third largest solar power generator. Solar energy. Yes, solar energy. Solar power plant द्वारा solar energy generate करा. This is third largest country को कौन सा recently हो? एवढ्या को ऊपर देखे विश्व इतना वेगम और होती. कारण सारे The answer was India. India was third largest. Third largest producer of solar energy. Solar energy or solar energy generated by India is third. Okay. First, China. First, highest solar energy board producer by first was China. Second was USA. Okay. Third was India. Okay. So now the Jyoti Rathi was Edmund Hillary are painting Norway. It is the first people to reach the summit of Mount Everest. As the first to climb Mount Everest from India was from the country Avtar Singh Chima was the first person. He was from Avtar Singh Chima. How they proved? And the world is now 16%. 16% of the world to climb Mount Everest. Okay, 16. World is 16%. India was first. And first to climb Mount Everest from Assam. Who was first person? Tarun Shetty. Turun Shetty. Orang Mount Everest kan orang berkira pun Turun Shetty. Kali itu Turun Shetty. Dia ada buat question aja sama. Who is the first Indian to win the Best Actress Award in the Cannes Film Festival? Kami tahu Cannes Film Festival itu adalah film festival untuk Cannes Praha. pada besar. So এই Cannes চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল। শ্ৰেষ্ঠ অভিনেত্ৰী লাভ কৰা প্ৰথমজন ভাৰতীয় হ'ল। ঠিক আছে, আৰু এই শ্ৰেষ্ঠ অভিনেত্ৰী যোনগৰাকী অভিনেত্ৰী লাভ কৰিছে তেওঁ actually ইণ্ডিয়ান ফিল্মৰ কাৰণে লাভ কৰা নাই, তেওঁ এটা বুলগেৰিয়ান ফিল্ম এটা তেওঁ এক্টিং কৰিছে। এই বুলগেৰিয়ান ফিল্মখন ইণ্ডিয়াতে বেছ কৰা আছিলে, শ্বুটিং কৰা বেছ কৰা ইণ্ডিয়াত শ্বুটিং কৰা। চ' তেওঁ পাইছিলে বেষ্ট এক্ট্ৰেছ। আৰু এইবাৰ কিন্তু Cannes ফিল্ম ফেষ্টিভেল আছে ভাৰতৰ কাৰণে বহুত ছাকচেছফুল এটা ইম্পৰ্টেণ্ট ফিল্ম ফেষ্টিভেল আছিলে। কিয় ইম্পৰ্টেণ্ট আছিলে? নিউজত বহুত ওলাইছিলে নিউজত, ঠিক আছে, কাৰণ তোমাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে Cannes ফিল্ম ফেষ্টিভেল। কাৰণ
প্ৰথমবাৰৰ বাবে ভাৰতীয় মুভি এখন ইণ্ডিয়ান মুভি এটা বেষ্ট ফিল্ম পাইছিলে ইন গ্ৰেণ্ড প্ৰিক্স কেটেগৰী ঠিক আছে বেষ্ট ফিল্ম ইন গ্ৰাণ্ড প্ৰিক্স যিটো গ্ৰাণ্ড প্ৰিক্স বুলি এটা কেটেগৰী আছে গ্ৰাণ্ড প্ৰিক্স কেটেগৰী পাইছে বেষ্ট ফিল্ম পাইছে ইণ্ডিয়ান মুভি এই ইণ্ডিয়ান মুভিটোৰ নাম আছে অল উই ইমাজিন ইজ লাইট অল উই ইমাজিন এজ লাইট ঠিক আছে এই সিনেমাখন নাম দিব পাৰে অল উই ইমাজিন এজ লাইট এই সিনেমাখনে বেষ্ট ফিল্ম বা বেষ্ট পিকচাৰ এৱাৰ্ড পাইছিলে গ্ৰাণ্ড প্ৰিক্স কেটেগৰী আৰু এই ডাইৰেক্টৰজন ওকে সিনেমাখন পাইছে কাক দিয়া আছে ডাইৰেক্টৰ বুজৰ দিয়া আছে নহয় এই প্ৰযোজক গৰাকীৰ নাম আছে পায়েল কপাডিয়া এইটো বুজিব পাৰে যে প্ৰযোজক বা ডাইৰেক্টৰ গৰাকী ডাইৰেক্টৰ তেওঁ সিনেমা অল উই ইমাজিন এজ লাইট এই ফিল্মখনে পাইছে গ্ৰাণ্ড প্ৰিক্স কেটেগৰী পাইছে বেষ্ট সো এই গ্ৰাণ্ড প্ৰিক্স কেটেগৰী কি হয় যিটো হাইয়েষ্ট পিকচাৰ কেটেগৰী আছে এই এৱাৰ্ডটো পামে দিব বুলি কয় पाउंड में आज को हार्ड ने थोड़ा हार्ड में ये वर्ड दिया है ठीक है सो these are actually दो मिनट हमने एग्जाम को मिली और मैं जीएस और थी जे को पढ़ रही हूं जीएस और थी को ट्राई कर लो हम जीएस और इंग्लिश में इंग्लिश में जीएस और इंग्लिश में इसी माने एक्चुअली अपनी एना क्वेश्चन मैंने रिसीव होते जाने हम 10 सेकंड में कर लो है ना हाईवे हो रेगुलेटेड गैस हुई हो 10 सेकंड में एक कर लो सो हे हम जो तो हाथी पड़ा क्वेश्चन जीके और इंग्लिश इंग्लिश लोग ठीक है मन किरा क्वेश्चन हो और ये लेवल का नंबर पूछा और ऐसे भी लेवल का नंबर पूछा सो मन किरा इंग्लिश और जनरल साइंस क्वेश्चन हो ये फॉर्मेट द्वारा लगे ये फॉर्मेट है ठीक है हम सर्विस के लिए फॉर्मेट को अटेंड करो हम सर्विस के लिए और टाइम इंजीनियर हो टाइम हो ठीक है तो फॉर्मेट जो जीएस और इंग्लिश के लिए करो तो भी करो तब टाइम क्वेश्चन टाइम को टाइम को also cuma kita lagi dan yang sini mana sudah boleh dan sini boleh, oke? Karena sini boleh ada opsi sini cek boleh jadi mana boleh mana mana boleh, oke? Kalau mau yang sini tadi sama aja, yang kamu boleh ini boleh juga opsi sama, kita tuh opsi itu boleh, oke? Opsi itu boleh kita pakai mana ini, oke? Soalnya kita mana aja mana, deh ini boleh juga, oke? Kalau ini mana best boleh mana itu, mana ini dia, oke? Mana tadi mana ini dia, deh ini boleh juga, oke? Kalau kita berapa, kita berapa, itu mana ini boleh mana boleh.